গোলাপগঞ্জৰ উত্তৰ ৰায়পুৰ কয়াৰপাৰ ঐতিহাসিক শ্ৰী শ্ৰী মা মনসা মন্দিৰত পূজা অৰ্চনাত অগণন ভক্তৰ ভিৰ। গোলাপগঞ্জৰ উত্তৰ ৰায়পুৰ কয়াৰপাৰ শ্ৰী শ্ৰী মা মনসা মন্দিৰত ধুমধামেৰে চলি আছে মা মনসা পূজা। ভক্তবান ৰাইজৰ সোঁত বৈছে পূজাস্থলীত। প্ৰতি বছৰে শাওণ মাহৰ সংক্ৰান্তিত 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় মনসা পূজা। এইবেলি এই ঐতিহাসিক পূজা 25 বছৰত ভৰি দিলে, অৰ্থাৎ ৰূপালী জয়ন্তী বৰ্ষ পালন কৰে। পূজাৰ 4 দিন পূজাস্থলীত বিকহৰী গান অৰ্থাৎ বেহুলা লক্ষীন্দৰৰ জন্ম মৃত্যু, বিবাহ আৰু জীৱন লাভৰ পৌৰাণিক কাহিনীৰ পদ্মপুৰাণ গীত, ভাওনা আদি পৰিৱেশন কৰে শিল্পীসকলে। প্ৰতি বছৰৰ দৰে আজি শাওণ মাহৰ সংক্ৰান্তিৰ দিনা মা মনসাক পূজা দিবলৈ পুৱাৰ পৰাই ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। উল্লেখ্য যে এই মন্দিৰ জাগ্ৰত হয়, গতিকে বহু দূৰ দূৰত্বৰ পৰা অহা ভক্তসকলৰ মানস বা মনোবাঞ্ছা পূৰণ হৈছে। শেহতীয়াকৈ মা মনসা দেৱীক অলংকাৰ মাৰ চৰণত সমৰ্পিত কৰি আশীষ লোৱা পৰিলক্ষিত হয়। বিগত 25 বছৰ ধৰি মা মনসা দেৱীৰ পূজা অৰ্চনা ভক্তবান ৰাইজৰ সহায়ত ধুমধামেৰে পূজা অনুষ্ঠিত হৈ আহিছে। কিন্তু আজিলৈকে কোনো ধৰণৰ চৰকাৰী অনুদান পোৱা নাই বুলি মন্তব্য আগবঢ়ায় পূজা কমিটিয়ে। গোলাপগঞ্জৰ পৰা তপন ৰায়ৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজৰ ফালৰ পৰা আজি ইয়াতে উপস্থিত আছোঁ। ইয়াতে শ্ৰী শ্ৰী মা মনসা দেৱী মন্দিৰত আজি ইয়াতে ৰূপালী জয়ন্তী বৰ্ষ ইয়াতে চলিছে। আজি তৃতীয় দিনা ৰূপালী জয়ন্তী বৰ্ষৰ এই যে সাৰ্বজনীন শ্ৰী শ্ৰী মা মনসা পূজাৰ ইয়াতে উত্তৰ ৰায়পুৰ কয়াৰপুৰত আমি আজি উপস্থিত আছোঁ। ইয়াতে আমি দেখুৱাম এই জাগ্ৰত এখন মা মনসা মন্দিৰ। ইয়াতে বিভিন্ন দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহে আৰু ভক্তপ্ৰাণ ৰাইজৰ মনৰ আশা ইয়াতে পূৰণ হয় তেওঁলোকৰ। গতিকে আজি এই পবিত্ৰ দিনত আজি আমি ইয়াৰে বিষয়ববীয়াৰ লগত কথা পাতিম। মই মোৰ কেমেৰা পাৰ্চন অনুৰোধ কৰিম তেখেতে মোক সহযোগ কৰক। ইয়াতে আমি বিষয়ববীয়াৰ লগত কথা পাতিম। ইয়াতে আমি উপস্থিত হৈছোঁ এতিয়া মা মনসা দেৱী মন্দিৰৰ একদম মেইন মণ্ডপৰ কাষত আহি উপস্থিত হৈছোঁ। ইয়াতে বিভিন্ন বিষয়ববীয়া আছে। আমি সকলো বিষয়ববীয়াৰ লগত কথা পতাৰ চেষ্টা কৰিম। আমাৰ লগত আছে এজন বিষয়ববীয়া। দাদা, আপুনি আগবাঢ়ি আহকচোন। আপুনি অলপ কওক, এই মনসা মন্দিৰৰ বিষয়ে কওক ইয়াতে। নমস্কাৰ। পোনপ্ৰথমে আপোনাৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ চেনেলক ধন্যবাদ জনাইছোঁ যে আপোনালোকে আমাৰ এই মন্দিৰটোত আহিছে। তো আমাৰ এই পূজা বহুত বছৰ হ'ল। এই বছৰ আমাৰ ৰূপালী জয়ন্তী বৰ্ষ আমি পালন কৰি আছোঁ। তো এই পূজাখন আমাৰ মন্দিৰটো মানে 1999 চনত স্থাপিত হোৱা। তো বহুত আগৰে পৰা পূজাখন চলি আছে। মানে আমাৰ পূজাৰ মেইন বস্তু হ'ল যে আমি মা মনসাৰ আমাৰ পদ্মপুৰাণ যিটো গান, মানে বেহুলা লক্ষীন্দৰৰ জীৱন কাহিনী লৈ মানে আমাৰ ইয়াতে 4 দিনীয়া কাৰ্যসূচীৰে প্ৰত্যেক বছৰে আমাৰ মানে পূজা চলি থাকে আৰু এই বছৰৰ আজি তৃতীয় দিন। তো আমাৰ ইয়াতে বিভিন্ন ঠাইৰ পৰা ধৰক আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা বা আমাৰ ওচৰৰে বহুত ঠাইৰ পৰা মানে মানুহ আহে। ইয়াতে এটা মানে কথিত আছে যে মা মনসাৰ ওচৰত যদি আহি কিবা মানে মনৰ আশা বা মানসা কৰা হয়, তেতিয়া মনৰ বাঞ্ছা বা মনৰ আশাটো পূৰণ হয়। যাৰ কাৰণে আমি ৰাইজৰ বহুত সঁহাৰি পাইছোঁ আৰু বিভিন্ন ঠাইৰ পৰা অহা আমাক ৰাইজে বহুত সহায় সহযোগিতা আগবঢ়াইছে। মানে কিছুমানে আমাক সোণৰ বেলপাত, ৰূপৰ বেলপাত দি মানে মা মনসাত দিছে তেওঁলোকৰ মনৰ আশা পূৰণ হোৱাৰ কাৰণে। আৰু আমাৰ আজি তৃতীয় দিন। আজি ৰাতিও আমাৰ ইয়াতে পদ্মপুৰাণৰ যিটো ভাওনা বা আমাৰ যিটো মানে পৰম্পৰাগতভাৱে চলি আছে মা মনসা বেহুলা লক্ষীন্দৰৰ মানে যিটো জীৱন কাহিনীৰ ওপৰত আমাৰ চান্দ সদাগৰে যে মা মনসা পূজা কৰিছিল, সেইটোৰ আধাৰতে আমাৰ ইয়াতে পূজা চলি থাকে। তো আজি আমাৰ ৰাতিও আমাৰ মানে গান আছে আৰু কালি আমাৰ মহাপ্ৰসাদ বিতৰণ কৰা হ'ব। তো মই আমাৰ অঞ্চলৰ ৰাইজক আহ্বান কৰিছোঁ যাতে তেওঁলোকে কালি পূজা মণ্ডপত আহি ইয়াৰে মা মনসাৰ মহাপ্ৰসাদ গ্ৰহণ কৰি আমাক সহায় সহযোগিতা আগবঢ়ায়। আৰু লগতে মই অসম চৰকাৰক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ এই অঞ্চল এনে ধুবুৰী জিলা আমাৰ পিছপৰা, তো আমাৰ অঞ্চলখিনি আকৌ পিছপৰা। তো চৰকাৰী যদি সাহাৰ্য আমাক দিয়ে তেতিয়াহ'লে আমি মন্দিৰটো মানে অলপ উন্নত কৰিব পাৰিম। আমাৰ মন্দিৰটো বহুত দিন হৈছে, আমি কিন্তু চৰকাৰী অনুদান পোৱা নাই। তো মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ কৰিছোঁ তেখেতে যাতে আমাক চৰকাৰী কিবা অনুদান দি আমাৰ এই মন্দিৰটোৰ উপকৃত কৰে। এইটোৱে মোৰ। শিল্পী নাই আমাৰ ইয়াতে, ধৰক যিখিনি মানুহ সেইখিনি লোকেলে হয়। এনে ভক্ত আহে, মানে আহি পিনে
তেওঁলোকে কয় এইটো ধৰক ৰোড ছাইডৰটো, তো সেইকাৰণে বহুতে মানে ভক্ত অহা যোৱা কৰে। তেওঁলোকে অহা যোৱা কৰোঁতে মনৰ আশা বা প্ৰাৰ্থনা কৰি যায়, তো পূৰণ হয়। আমি ধৰক এই পূজা যেতিয়া হয় তেতিয়া আমি গম পাওঁ যে কিছুমানে সোণৰ বেলপাত বা ৰূপৰ বেলপাত লৈ আহি আমি ইয়াতে পূজা মণ্ডপত দিয়ে। সেইখিনি। ঠিক আছে, ধন্যবাদ। আমাৰ এই পূজাখন 1999 চনৰ পৰা চলি আছে। এই পূজাখন বহুত ভক্তবিন্দু আহে, দূৰৰ দূৰৰ পৰাই আহে। তাৰপিছত আমি সোণ ৰূপ বহুত পাওঁ, আৰু যিবিলাকে মানসা কৰে তাৰ মানসা কামনা পূৰ্ণ হয়। থেংক ইউ। ইয়াতে ভক্তপ্ৰাণ ৰাইজৰ মাজত আমি উপস্থিত আছোঁ। এগৰাকী আমাৰ ভক্তা আমাৰ মাজত আছে, তেখেতে দুআষাৰ ক'ব, অলপ কওকচোন। হয়, নমস্কাৰ। মোৰ নাম বৰ্ণালী প্ৰধানী আৰু আমাৰ ঘৰ ইয়াতে হয়। মাৰ মন্দিৰৰ পৰা বেছি দূৰ নহয়, আৰু এইখন মন্দিৰ আমি সৰুৰ পৰা এইখন মন্দিৰক দেখি আছোঁ, আৰু এই মন্দিৰখন বহুত জাগ্ৰত হয়। বহুত দূৰ দূৰান্তৰ পৰা ভক্তবিন্দু আহে, আৰু আজি মাৰ ওচৰত ময়ো এটা প্ৰাৰ্থনা কৰিছোঁ। আশা কৰিছোঁ মায়েও মোৰ প্ৰাৰ্থনাটো শুনিব। ধন্যবাদ।